বছর আমচুপ থাকি চিঞৰি আছিল সেই প্ৰাৰ্থী 20 বছৰ আপোনালোকৰ কাৰণে কি কৰিছে মুছলিম সমাজৰ কাৰণে কি কৰিছে অসমৰ কাৰণে কি কৰিছে জাতিৰ কাৰণে কি কৰিছে কিবা যদি এটা যদি কৰিব পৰা যদি নজিৰ আছে আমাক দেখুৱাই দিয়ক তেনেহ'লে আমি কিন্তু এই প্ৰাৰ্থীকে আমি ভোট দিবৰ কাৰণে ৰাইজক আহ্বান জনাম কোনো কাম কৰা নাই কোনো 20 বছৰ খালি চিঞৰিছে নিজৰ টকা কৰিছে গুৱাহাটীত ফ্লেট লৈছে বেলাইঘাট ফ্লেট লৈছে আৰু নিজে এখন দামী গাড়ী লৈ ঘূৰি আছে যি এটা ছাত্ৰ সংগঠনৰ নেতা হৈ কিন্তু কোনোদিনো এইখিনি কাম কৰা নাযায় বাকী আপোনালোকে চিন্তা কৰিব আৰু যিজন কংগ্ৰেছৰ প্ৰাৰ্থী আছে যিজন আমাৰ বিড়ি ফেক্টৰীৰ মালিক বুলি কোৱা হয় এই নুৰুল ইছলাম যি সমাজত কোনো অৱদান নাই যি কংগ্ৰেছ দল 15 বছৰ ৰাজত্ব কৰি গৈছে যি সময়ত চন্দন চৰকাৰ ইয়াৰ পৰা বিধায়ক আছিল যি সময়ত এই কংগ্ৰেছ চৰকাৰৰ দিনত আমাৰ আই মাতৃসকলে কিন্তু একাউণ্টত টকা পোৱা নাছিল এই কথা আমাৰ মনত ৰখা দৰকাৰ আমি যি অৰুণোদয় আঁচনি পাইছোঁ এই চৰকাৰৰ দিনতে পাইছোঁ আমাৰ যদি আজি ল'ৰা ছোৱালীয়ে চাকৰি পাইছে এই চৰকাৰৰ দিনতে কিন্তু পাইছে গতিকে এইবিলাক কথা মনত ৰাখি পুনৰবাৰ যাতে